অতি দুখেৰে ক'ব লাগিব যি সময়ত আমাৰ বন্যা কবলিত জিলাখনৰ একমাত্ৰ আমাৰ কৃষিটো হৈছে আমাৰ এৰি ধান বা চাইনিজ বুলি আমি কওঁ এই ধানৰ খেতি। আৰু এই ধানৰ খেতি বতৰত এতিয়া আমাৰ কঠীয়া পৰা সময় হৈছে। আৰু কঠীয়া পৰা সময়ত কৃষক ৰাইজে যেতিয়া কঠীয়া মানে কিনিবলৈ বজাৰত আহিছে বা যিবিলাক এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা যিবিলাক আমাৰ দোকান সিহঁতে যদি আমাৰ লাইচেঞ্চপ্ৰাপ্ত দোকান দিছে, সাৰৰ দোকান বা বীজৰ দোকান যিবিলাক আছে, এই দোকানদাৰবিলাকে নিজৰ মইমিতালিত সিহঁতে যিটো বজাৰ মূল্য আছে তাতকৈ দ্বিগুণ হাৰত লৈ আছে। গতিকে কোনোবাই মানে পাৰ কেজি ধানৰ বীজত 700, 750, 950 টকা লৈ সিহঁতে লৈছে। গতিকে মই আপোনালোকৰ জৰিয়তে মই বিভাগীয় মন্ত্ৰীক জনাব বিচাৰিছোঁ যে ইয়াত ডিপাৰ্টমেণ্ট বোলা এটা বস্তু আছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, সিহঁতৰ কি কাম? যদি সিহঁতৰ একো কাম নাই তেতিয়াহ'লে কিয় লাইচেঞ্চবিলাক দিছে? এই লাইচেঞ্চবিলাক কি মানে কৃষকসকলক কি কৰাৰ কাৰণে দিছে নেকি? কৃষকৰ তেজ চুই খোৱাৰ কাৰণে দিছে নেকি? আজি সিহঁতে যধে মধে বজাৰত মূল্যতকৈ অধিক হাৰত লৈ আছে। আজি আমি দেখিবলৈ পাইছোঁ যিটো ধান যোৱা বছৰ যিবোৰ মানে ধানৰ বীজৰ 350 টকা 300 টকা পেকেট আছিল, সেই পেকেটবিলাক এটা বছৰৰ ভিতৰত কেনেকৈ 700, 750, 800, 900, 950 সিহঁতে বিক্ৰী কৰি আছে। সিহঁতে মন মৰ্জি। সিহঁতে মানে আমি যেতিয়া ফাৰ্মাৰবিলাকে যেতিয়া দোকানত যায় যেতিয়া বস্তুখিনি কিনে বা বীজখিনি কিনে সিহঁতে ৰিচিপো নিদিয়ে। আৰু সিহঁতে যদি লাইচেঞ্চপ্ৰাপ্ত হয়, যদি সঁচাকৈ ডিপাৰ্টমেণ্টে সিহঁতক লাইচেঞ্চ দিছে, অনুজ্ঞা দিছে, তেতিয়া কিয় ৰিচিপ্ট নিদিয়ে? আৰু আমি দেখিবলৈ পাইছোঁ যেতিয়া সিহঁতে মানে 2 নম্বৰী বীজ কিছুমান ঘৰৰ বীজ সিহঁতে তৈয়াৰ কৰি ফাৰ্মাৰক দি আছে। আৰু যেতিয়া খেতি হোৱাৰ পিছত দেখা যায় কিছুমান ধানৰ শীষ নোলায়, ধান বহুতে নষ্ট হৈ যায়। কাৰণ সিহঁতে 2 নম্বৰী ধান দিয়াৰ কাৰণে আজি এটাই খেতি, আমাৰ এই অঞ্চলে এটাই খেতি। গতিকে আমি দেখিবলৈ যে তেতিয়া সিহঁতৰ গোটেই বছৰটো নষ্ট হৈ যায়। কাৰণ সিহঁতৰ খেতি এটা নষ্ট হ'লে আৰু সিহঁতৰ হাহাকাৰ অৱস্থা হৈ যায়। ক'ৰবাত ঋণ ধাৰ কৰি সিহঁতে খেতিবিলাক কৰে। আৰু যদি তেনেকুৱাকৈ হয়, চাৰ্টিফাইড বেচনত যদি 2 নম্বৰী বেচন সিহঁতে পেকেটিং কৰি দিয়ে, আমি শুনিবলৈ পাইছোঁ অভিযোগ পোৱা মতে 2 নম্বৰী বেচনে সিহঁতে বিক্ৰী কৰি আছে। গতিকে যে এটা নাকি লগাৰ কোনো ব্যৱস্থা চৰকাৰৰ আছেনে নাই? যদি নাই তেতিয়াহ'লে ইমান বিয়াগম ডিপাৰ্টমেণ্ট থাকি কি লাভ আছে নেকি আমাৰ? আজি আমি এডিঅ' কওক আৰু ডিঅ' কওক, কোনো ধৰণৰ গ্ৰাউণ্ড শ্বপে কওক, কোনো ধৰণৰ ফিল্ডত সিহঁতৰ কোনো কাম নাই। সিহঁতে অকল অফিচতে বহি থাকে, ফিল্ডত সিহঁতৰ একো কোনো কাম নাই। যাৰ কাৰণে আজি চহৰৰ ওচৰতে, অফিচৰ ওচৰতে বা গোটেই চহৰে নগৰে গাঁৱে ভূঞে বিভিন্ন অঞ্চলতে সিহঁতে যধে মধে এইবিলাক ফাৰ্মাৰক সিহঁতে টেষ্ট হৈ আছে। 100% ইয়াৰ দায়ী ডিপাৰ্টমেণ্ট হ'ব, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট যিবিলাক আছে, আমাৰ দায়িত্ব যিবিলাক আছে বিষয়া কৰ্মচাৰী, সিহঁতে জড়িত দায়ী হ'ব। নহ'লে সিহঁতে লাইচেঞ্চ পোৱাৰ পিছত কেনেকৈ সিহঁতে নিজৰ ইচ্ছা মতে মইমিতালিত সিহঁতে মানে দাম লৈ আছে, এই ফাৰ্মাৰত টেষ্ট হৈ আছে। নিশ্চয়কৈ চেণ্ডিকেট গঢ়ি উঠিছে। নহ'লে প্ৰতিটো দোকানতে, এটা দোকান নহয়। চেণ্ডিকেটৰ লগত কোন কোন জড়িত থকা বুলি আপোনালোকৰ সন্দেহ হয়? চেণ্ডিকেটৰ লগত সিহঁতে যদি লাইচেঞ্চ ডিপাৰ্টমেণ্টে দিছে আৰু লাইচেঞ্চ লোৱাৰ পিছত সিহঁতে যদি নিজৰ মইমিতালিত নিজৰ খেয়াল খুচি ৰেট ল'ব পাৰে, তেতিয়াহ'লে দায়ী ডিপাৰ্টমেণ্টে হ'ব। আজি আমি স্মাৰক পত্ৰ দিলোঁ, দিয়ক স্মাৰক পত্ৰ দিলোঁ। আমি আমাৰ জিলা উপায়ুক্ত মহোদয়ক আমি দেখা কৰি জনাম। সিহঁতে যদি ইয়াৰ ব্যৱস্থা নলয়, আমি পৰৱৰ্তীত অচিৰে 2-3 দিনৰ ভিতৰতে আমি জিলা কাৰ্যালয়ত ঘেৰাও কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। গতিকে আমি আপোনালোকৰ জৰিয়তে আকৌ সুকিয়াই দিছোঁ যে অতি সোনকালে ইয়াৰ ব্যৱস্থা ল'ব লাগে। আৰু যিবিলাক দোকানদাৰে বা যিবিলাক দোকানী বা যিবিলাক ডিলাৰে যিবিলাক কৰি আছে, গতিকে এইবিলাকক চিল কৰিব লাগে দোকানবিলাক। মোৰ নাম মহম্মদ মনছুৰ ৰহমান। মই আমাৰ ৰাইজৰ দলৰ কেন্দ্ৰীয় কমিটিৰ সাংগঠনিক সম্পাদক হয়। আজি আমি ৰাইজৰ দলৰ ফালৰ পৰা দিয়া নাই, আমাৰ যুৱ বাহিনী যা আছে, আমাৰ যুৱ বাহিনীৰ ফালৰ পৰা দৰখাস্ত দিছোঁ। পৰৱৰ্তী পৰ্যায়ত আমাৰ কৃষক মন্ত্ৰী সনদ সমিতি আছে আৰু আমাৰ যুৱ বাহিনী আছে। গোটেই আমি ফাৰ্মাৰবিলাক একত্ৰিত কৰি পৰৱৰ্তী পৰ্যায়ত সিহঁতে যদি কোনো ষ্টেপ নলয়, যদি দোকানবিলাক যদি নাকি ল'ব নোৱাৰে, তেতিয়াহ'লে আমি নাকি কেনেকৈ ল'ব লাগে আমি লগাম, আমি অফিচত তল লগাম।